हेलो ভিউয়ার্স ভালে আছেনে আপোনালোক সকলোৱে আজি এটা স্পেশাল ৰেচিপি বনাম এটো হৈছে আপোনাৰ চিকেন পাই প্ৰথমে এখন বেকিং ডিশ লব তাত বাটাৰ লগাব প্ৰথমে তাৰ পাছত ম্যাশ পটেটো এনেকে লগাই দিব তাৰ পাছত ওপৰত আপোনাৰ চিকেনৰ কিমা দি দিব চিকেনৰ কিমাত অকমান অৰেগেনো দিছিলো বা যিকোনো মছলা দিব পাৰে তাৰ ওপৰত আপোনাৰ চীজ গ্ৰেটেড চীজ বা এনেকে আপুনি ওপৰত দি দিব বেকিং ডিশখনৰ ওপৰত তাৰ পাছত বেকিং আপোনাৰ ওভেনটো প্ৰিহিট কৰি 180 ডিগ্ৰী সেন্টিগ্ৰেডত আপোনাৰ 20 মিনিটস দি দিব আৰু পিছত যদি লাগেও তেতিয়াও চাই লব আৰু অকমান দি দিব আৰু তেতিয়া বেক কৰি দিব আৰু অলপ সময় লৈ পেলাই এনেকৈ অলপ দি থাকক আৰু অলপ সময় চাব ভালকে মাজে মাজে উলাইও চাব দেখিব যে ৰঙা হৈ গল আপোনালোকৰ চিকেন পাই ৰেডি তাৰ পিছত আপোনাৰ যিকোনো আপোনাৰ ব্ৰেডৰ লগত বান লগত বা ইনে খুদাই হলেও খাব পাৰে খুব টেস্টি হয় হেলদি হয় আৰু বেসিক্যালি অয়েল ফ্ৰী থ্যাংক ইউ